প্ৰকাশ কমাৰ্চিয়েল ঢকুৱাখানাৰ পৰা কৈছোঁ। আমি এটা স্পষ্ট নিউজ মানে বাৰ্তা দিব বিচাৰিছোঁ যে মহিলা উদ্যমিতা আঁচনিৰ যিটো চেক বিতৰণ কৰা হৈছিলে মুখ্যমন্ত্ৰীৰ দ্বাৰা, সেই চেকৰ উদ্যোগ বা ভাঙনি কৰিবলৈ আমাৰ দোকানত বহু লোকে আহিছিলে। সেই চেক আমি উদ্যোগ কৰিব নোৱাৰোঁ, যিটো এটা অসম্ভৱ কাৰ্য, কোনো প্ৰকাৰে সম্ভৱ নহয়। কাৰণ তাত এটা স্পষ্টভাৱে লিখা আছে যে এইটো একাউণ্ট পে' হ'ব, চিম্বল দিয়া আছে একাউণ্ট পে' আৰু নন ট্ৰান্সফাৰেবল, মানে বেলেগে উদ্যোগ কৰিব নোৱাৰে। যাৰ নামত চেক দিয়া আছে তেওঁ নিজৰ একাউণ্টতহে চেকটো ভাঙিব পাৰিব। গতিকে সেই এনেকুৱা এটা চেক লৈ আমাৰ দোকানত বহুতে এটা দুষ্ট চক্ৰই চেষ্টা কৰিছে আমাৰ ইয়াত বদনাম কৰিবৰ কাৰণে, যে আমি এই চেকটো 500,000 কমিশ্যন লৈ আমি ভঙাই আছোঁ। কিন্তু এইটো এটা সম্পূৰ্ণ মিছা কথা, অপপ্ৰচাৰ। আৰু এই অপপ্ৰচাৰৰ ইমানেই ব্যাপকভাৱে বহল হৈ গ'ল যে আমাৰ বহুত দূৰৰ পৰা কলো আহিছে, বহুত ৰাতি কল আহিছে যে আমি চেক ভঙাও নেকি। কিন্তু তেনেকুৱা ধৰণৰ আমাৰ কোনো ধৰণৰ কোনো সুবিধা নাই বা এইটো সম্ভৱো নহয়। আৰু যি এই দুষ্ট চক্ৰই এইটো অপপ্ৰচাৰ কৰিছে, তেওঁলোকৰ ওপৰত আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম, যদিহে এই অপপ্ৰচাৰ বন্ধ নকৰে। আৰু আমাক ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা আমাৰ CCTV ফুটেজ ভিডিঅ' সম্পূৰ্ণ দিয়া হৈছে। তাত তেওঁলোকে ইনভেষ্টিগেশ্যন চলাই আছে। আমাৰ ইয়াত তেনেকুৱা কোনো ধৰণৰ আমাৰ এমপ্লয়ী হওক বা আমাৰ নিজৰ ফালৰ পৰা বা প্ৰকাশ কমাৰ্চিয়েলে এনেকুৱা ধৰণৰ আজিলৈকে চেকৰ যোগেদি পইচা পাতি লেনদেন নকৰে, ইতিহাসতো কৰা নাই, বৰ্তমানো নকৰে আৰু ভৱিষ্যতেও নকৰে। আৰু এই বাৰ্তাক যিসকলে বহলাই আছে, অপপ্ৰচাৰ কৰি আছে, তেওঁলোকক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ।